কৃষ্ণগুৰু সেৱাশ্ৰমৰ যিগৰাকী গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ আজি কাৰ্যভাৰ গ্ৰহণৰ দিন আৰু এই দিনটো 2017 চনত কৃষ্ণগুৰু মহাপ্ৰয়াণ ঘটাৰ পিছত পুত্ৰ প্ৰেমানন্দ প্ৰভুৱে যি দায়িত্ব গ্ৰহণ কৰিছিল সেই দিনটোতেই গুৰুভাৰ অৰ্পণৰ দিন হিচাপে ঘোষণা কৰি তেওঁলোকে এই দিনটো উদযাপন কৰি আহিছে। শিৱসাগৰৰ এবাৰ যি সেৱাশ্ৰম সিংহদুৱাৰত অৱস্থিত যি শাখা সেৱাশ্ৰম এই শাখা সেৱাশ্ৰমৰ পৰা ইতিমধ্যে এটা বিশাল ৰেলী হাজাৰ ভক্ত ইয়াত অংশগ্ৰহণ কৰিছে আৰু ৰেলী শিৱসাগৰ নগৰৰ দৰবাৰ ফিল্ডত সামৰণি পৰিব। সতীৰ্থ বলিনে এই মুহূৰ্তৰ দৃশ্য দেখাব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কৃষ্ণগুৰু ভক্তসকলে এই যি সমদল কৃষ্ণগুৰু আধ্যাত্মিক সম্প্ৰীতি যাত্ৰা এই সম্প্ৰীতি যাত্ৰাত অংশগ্ৰহণ কৰিছে। কৃষ্ণগুৰু প্ৰেমানন্দ প্ৰভুৰ আজি গুৰুভাৰ অৰ্পণৰ দিন আৰু এই দিনটো প্ৰতি বছৰে এই ধৰণে বৰ্ণাঢ্য ৰূপত উদযাপন কৰি আহিছে। আমি দেখাইছোঁ সামগ্ৰিক দৃশ্য। এই মুহূৰ্তত যথেষ্ট লোকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু প্ৰেমানন্দ প্ৰভু ইতিমধ্যে এই যি সম্প্ৰীতি যাত্ৰা আধ্যাত্মিক সম্প্ৰীতি যাত্ৰা এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। আমি সেই দৃশ্য দেখাবলৈ চেষ্টা কৰিম। পদব্ৰজে কেইবা কিলোমিটাৰ প্ৰায় 6-7 কিলোমিটাৰ ধৰি পদব্ৰজে এই ধৰণে আহিছে। আমি দেখাইছোঁ এয়া প্ৰেমানন্দ প্ৰভু পদব্ৰজে এই যাত্ৰাত অংশগ্ৰহণ কৰিছে। আধ্যাত্মিক এই যি সম্প্ৰীতি যাত্ৰা এই সম্প্ৰীতি যাত্ৰাত অংশগ্ৰহণ কৰিছে। ঠিক সেইধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত বৈষ্ণৱসকলে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু সকলোৱে পদব্ৰজে অংশগ্ৰহণ কৰিছে। আমি সামগ্ৰিক দৃশ্য দেখাইছোঁ আৰু বিভিন্নজনে অংশগ্ৰহণ জয় কৃষ্ণ 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 জয়। এইধৰণে জয় কৃষ্ণগুৰু ধ্বনিৰে পৰম গুৰু কৃষ্ণগুৰু ঈশ্বৰৰ বাণী হাতে হাতে লৈ কৃষ্ণগুৰু সিংহদুৱাৰত অৱস্থিত শাখা সেৱাশ্ৰমৰ পৰা বৰ্ণাঢ্য এক আধ্যাত্মিক সম্প্ৰীতি যাত্ৰা বাহিৰ কৰা হৈছে আৰু ইয়াত হাজাৰ লোকে অংশগ্ৰহণ কৰিছে। জয় কৃষ্ণগুৰু ধ্বনিৰে আকাশ বতাহ মুখৰিত হৈ পৰিছে। আমি দেখাইছোঁ সামগ্ৰিক দৃশ্য দেখাইছোঁ যে হাজাৰ ভক্তই অংশগ্ৰহণ কৰিছে। জয় কৃষ্ণগুৰু জয় কৃষ্ণ এই ধৰণে জয় কৃষ্ণগুৰু ধ্বনিৰে প্ৰতিগৰাকী ভক্ত এই পদব্ৰজে এই যি আধ্যাত্মিক সম্প্ৰীতি যাত্ৰা এই সম্প্ৰীতি যাত্ৰাত অংশগ্ৰহণ কৰিছে। কৃষ্ণ গুৰু জয় কৃষ্ণ গুৰু কৃষ্ণ গুৰু 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 কৃষ্ণ গুৰু। এই ধৰণে এতিয়া কৃষ্ণগুৰু বাণী লৈ হাতে হাতে তেওঁলোকে প্লে কাৰ্ড লৈ এই ধৰণে যাত্ৰা কৰিছে। শিৱসাগৰ নগৰৰ যি দৰবাৰ খেলপথাৰ এই দৰবাৰ খেলপথাৰতে এই পদব্ৰজে কৰা যাত্ৰা সামৰণি পৰিব আৰু বিশ্ব শান্তিৰ বাবে এই যাত্ৰা আৰম্ভ কৰা হৈছে আৰু এয়া ভক্তি মাতৃ কুন্তলা আছে। আমি তেওঁৰ মন্তব্য জানিব বিচাৰিম। মহাপ্ৰয়াণ ঘটে আৰু তাৰ পাছৰ পৰা প্ৰভু ঈশ্বৰৰ বাক্য অনুসৰি তেওঁৰ পুত্ৰ গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে কৃষ্ণগুৰু সেৱাশ্ৰমৰ গুৰুভাৰ গ্ৰহণ কৰে আৰু সমূহ ভক্তাৰ এক দোলেৰে বান্ধি ৰখাৰ সংকল্পেৰে একাত্মবোধ আৰু আত্মাপ্ৰেমৰ বাণীৰে সকলোকে সুকলমে সফলভাৱে পৰিচালিত কৰি আহিছে। গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ যিটো গুৰুভাৰ গ্ৰহণ কৰাৰ দিনটো আমি প্ৰতি বছৰে 2017 চনৰ পাছত প্ৰতি বছৰে আমি খুব উলহ মালহেৰে উদযাপন কৰি আহিছোঁ আৰু মাঘ মাহৰ এটা ৰবিবাৰে আমি এই দিৱসটো পালন কৰোঁ। এই বছৰ সিংহদুৱাৰ আশ্ৰমৰ পৰা এই গুৰুভাৰ দিৱস পালন কৰা হৈছে। ৰাতিপুৱা 6টা বজাৰ পৰা গধূলি 6টা বজালৈকে আমাৰ এই অনুষ্ঠান চলি থাকিব। এক নাম কীৰ্তনেৰে আৰম্ভ কৰা হৈছে আৰু এই দিনটোৰ লগত সংগতি ৰাখি এক আধ্যাত্মিক শোভাযাত্ৰাৰ উলিওৱা হৈছে। আপোনালোকে দেখিছে আজি যেন শিৱসাগৰ চহৰৰ আকাশ বতাহ কৃষ্ণগুৰুৰ নামধ্বনিৰে মুখৰিত হৈ পৰিছে আৰু আমি সকলোকে এই শোভাযাত্ৰাৰ জৰিয়তে আমি এক বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ যে আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, আমি মাথো কৃষ্ণদাস আত্মাহে। জয় কৃষ্ণগুৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিলে ভক্তি মাতৃ কুন্তলা। আমি দেখাইছোঁ যে ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা আহিছে ৰাজ্যৰ এইসকল ভক্তা আৰু তেওঁলোকে এই ধৰণৰ যি আধ্যাত্মিক সম্প্ৰীতি যাত্ৰা এই আধ্যাত্মিক সম্প্ৰীতি যাত্ৰাত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে ভক্তি মাতৃ এগৰাকীয়ে উল্লেখ কৰিছে যে
গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুৱে যিদিনা দায়িত্ব গ্ৰহণ কৰিছিল পিতৃ কৃষ্ণগুৰুৰ মহাপ্ৰয়াণৰ পিছত আৰু তাৰ পাছতে সেই দিনটো গুৰুভাৰ অৰ্পণৰ দিন হিচাপে উদযাপন কৰি আহিছে আৰু এইবাৰ শিৱসাগৰত যি সিংহদ্বাৰত শেষা সেৱাশ্ৰম আছে এই শেষা সেৱাশ্ৰমত দিনজোৰা কাৰ্যসূচীৰে 12 ঘণ্টাজোৰা এক কাৰ্যসূচী পুৱা 6 বজাৰ পৰা সন্ধিয়া 6 বজালৈ অনুষ্ঠিত কৰা হৈছে আৰু তাৰে অংশস্বৰূপে কৃষ্ণগুৰু সেৱাশ্ৰম সিংহদ্বাৰত অৱস্থিত সেৱাশ্ৰমৰ পৰা শিৱসাগৰ নগৰৰ দৰবাৰ খেলপথাৰলৈকে এই ধৰণে এক আধ্যাত্মিক সম্প্ৰীতি যাত্ৰা আৰম্ভ কৰা হৈছে।